হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি জিঅ'গ্ৰাফীৰ ওপৰত আন এটি ভিডিঅ' আনিবলৈ সক্ষম হৈছোঁ। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো কুৱেশ্যন আছিল, হুইচ ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট কণ্টিনেণ্ট অফ দ্য ৱৰ্ল্ড? পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশ কোনখন? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নৰ্থ আমেৰিকা, উত্তৰ আমেৰিকা। বি নম্বৰ অপশ্যনটো হ'ল ছাউথ আমেৰিকা, দক্ষিণ আমেৰিকা। চি নম্বৰ অপশ্যনটো হ'ল ইউৰোপ আৰু ডি নম্বৰ অপশ্যনটো হ'ল আফ্ৰিকা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, আফ্ৰিকা। পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাদেশখন হ'ল আফ্ৰিকা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইন হুইচ প্লেনেট দেয়াৰ ইজ ন' এয়াৰ? কোনটো গ্ৰহত বায়ু নাই? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল ইউৰেনাছ, বি নম্বৰ অপশ্যনটো হ'ল জুপিটাৰ, চি নম্বৰ অপশ্যনটো হ'ল মাৰ্চ আৰু ডি নম্বৰ অপশ্যনটো হ'ল মাৰ্কিউৰি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, মাৰ্কিউৰি অৰ্থাৎ বুধ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ইউৰোপিয়ান কাণ্ট্ৰি হেজ 3 অফিচিয়েল লেংগুৱেজ? কোনখন ইউৰোপীয় দেশৰ 3টা চৰকাৰী ভাষা আছে? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কানাডা, বি নম্বৰ অপশ্যনটো হ'ল ৰাছিয়া, চি নম্বৰ অপশ্যনটো হ'ল USA আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল ছুইজাৰলেণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ছুইজাৰলেণ্ড। ছুইজাৰলেণ্ড ইউৰোপীয় দেশৰ 3টা চৰকাৰী ভাষা আছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য চিপেষ্ট মিনছ অফ ট্ৰান্সপৰ্ট? কোনটো সবাতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থা? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল ৰোডৱেজ, স্থলপথ। বি নম্বৰ অপশ্যনটো হ'ল ৰেলৱেজ, ৰেলপথ। চি নম্বৰ অপশ্যনটো হ'ল ৱাটাৰৱেজ, জলপথ আৰু ডি নম্বৰ অপশ্যনটো হ'ল এয়াৰৱেজ অৰ্থাৎ বিমান পথ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ৱাটাৰৱেজ অৰ্থাৎ জলপথ। জলপথ সবাতকৈ সস্তীয়া পৰিবহণ ব্যৱস্থা। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, ইন হুইচ ছেছন দ্য এমাউণ্ট অফ হিউমিডিটি ইন এটমস্ফিয়াৰ ইজ দ্য হায়েষ্ট? কোনটো ঋতুত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল স্প্ৰিং অৰ্থাৎ বসন্ত, বি নম্বৰ অপশ্যনটো হ'ল ছামাৰ গ্ৰীষ্ম, চি নম্বৰ অপশ্যনটো হ'ল ৰেইনি অৰ্থাৎ বৰ্ষা আৰু ডি নম্বৰ অপশ্যনটো হ'ল উইণ্টাৰ অৰ্থাৎ শীত। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, ৰেইনি অৰ্থাৎ বৰ্ষা। বৰ্ষা ঋতুত বায়ুমণ্ডলত আৰ্দ্ৰতাৰ পৰিমাণ সৰ্বাধিক হয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য ডিপেষ্ট অ'চেন ইন দ্য ৱৰ্ল্ড? পৃথিৱীৰ গভীৰতম মহাসাগৰ কোনখন? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল আটলাণ্টিক মহাসাগৰ, বি নম্বৰ অপশ্যনটো হ'ল প্ৰশান্ত মহাসাগৰ, চি নম্বৰ অপশ্যনটো হ'ল উত্তৰ মহাসাগৰ আৰু ডি নম্বৰ অপশ্যনটো হ'ল ভাৰত মহাসাগৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, প্ৰশান্ত মহাসাগৰ। পৃথিৱীৰ গভীৰতম মহাসাগৰখন হ'ল প্ৰশান্ত মহাসাগৰ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, নেম দ্য কাণ্ট্ৰি ডেট প্ৰডিউচেছ দ্য লাৰ্জেষ্ট নাম্বাৰ অফ ফিল্মছ এভৰি ইয়াৰ? প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল USA আমেৰিকা যুক্তৰাষ্ট্ৰ, বি নম্বৰ অপশ্যনটো হ'ল ফ্ৰান্স, চি নম্বৰ অপশ্যনটো হ'ল কানাডা আৰু ডি নম্বৰ অপশ্যনটো হ'ল ইণ্ডিয়া। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, ইণ্ডিয়া অৰ্থাৎ ভাৰত। প্ৰত্যেক বছৰে সৰ্বাধিক সংখ্যক চলচ্চিত্ৰ নিৰ্মাণ কৰা দেশখনৰ নাম হ'ল ভাৰত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল, হুইচ ইজ দ্য লাৰ্জেষ্ট জু অফ ইণ্ডিয়া? ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল কানপুৰ জুলজিকেল পাৰ্ক, কানপুৰ প্ৰাণী উদ্যান, বি নম্বৰ অপশ্যনটো হ'ল নেহৰু জুলজিকেল পাৰ্ক হায়দৰাবাদ, নেহৰু প্ৰাণী উদ্যান হায়দৰাবাদ, চি নম্বৰ অপশ্যনটো হ'ল জুলজিকেল গাৰ্ডেন কলকাতা, কলকাতাৰ প্ৰাণী উদ্যান
আৰু ডি নম্বৰ অপশ্যনটো হ'ল জয়পুৰ জুলজিকেল গাৰ্ডেন, জয়পুৰ প্ৰাণী উদ্যান। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, জুলজিকেল গাৰ্ডেন কলকাতা, কলকাতাৰ প্ৰাণী উদ্যান। ভাৰতৰ সৰ্ববৃহৎ চিৰিয়াখানাখনৰ নাম হ'ল কলকাতাৰ প্ৰাণী উদ্যান। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হোৱেৰ কেন ওৱান ফাইণ্ড দ্য ৱৰ্ল্ডছ বিগেষ্ট এণ্ড স্মলেষ্ট ৰিভাৰ আইলেণ্ড ইন ইণ্ডিয়া? পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপ ভাৰতৰ ক'ত অৱস্থিত? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল উৰিষ্যা, বি নম্বৰ অপশ্যনটো হ'ল মেঘালয়, চি নম্বৰ অপশ্যনটো হ'ল আছাম আৰু ডি নম্বৰ অপশ্যনটো হ'ল অৰুণাচল প্ৰদেশ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, অসম। পৃথিৱীৰ সৰ্ববৃহৎ আৰু ক্ষুদ্ৰতম নদী দ্বীপ ভাৰতৰ অসম ৰাজ্যত অৱস্থিত। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং কাণ্ট্ৰিজ ইজ নট ইন ইউৰোপ? তলৰ কোনখন দেশ ইউৰোপৰ অন্তৰ্গত নহয়? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল নৰৱে, বি নম্বৰ অপশ্যনটো হ'ল অষ্ট্ৰিয়া, চি নম্বৰ অপশ্যনটো হ'ল কানাডা আৰু ডি নম্বৰ অপশ্যনটো হ'ল লুক্সেমবাৰ্গ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ, কানাডা। কানাডা দেশ ইউৰোপৰ অন্তৰ্গত নহয়। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য হটেষ্ট প্লেনেটছ ইজ, আটাইতকৈ উত্তপ্ত গ্ৰহটো হৈছে ডেছ। ইয়াত খালী ঠাই পূৰণ কৰিব দিছে। এ নম্বৰ হ'ল মাৰ্কিউৰী, বি নম্বৰ হ'ল ভেনাছ, চি নম্বৰ হ'ল জুপিটাৰ আৰু ডি নম্বৰ হ'ল ছেটাৰ্ণ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ভেনাছ অৰ্থাৎ শুক্ৰ। শুক্ৰ আটাইতকৈ উত্তপ্ত গ্ৰহ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ অফ দ্য ফলোয়িং ইজ দ্য ব্ৰাইটেষ্ট প্লেনেট? তলৰ কোনটো উজ্জ্বলতম গ্ৰহ? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। এ নম্বৰ অপশ্যনটো হ'ল মাৰ্কিউৰী, বি নম্বৰ অপশ্যনটো হ'ল ভেনাছ, চি নম্বৰ অপশ্যনটো হ'ল মংগল আৰু ডি নম্বৰ অপশ্যনটো হ'ল জুপিটাৰ। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, ভেনাছ অৰ্থাৎ শুক্ৰ। শুক্ৰ উজ্জ্বলতম গ্ৰহ। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য একজেক্ট টাইম টেকেন বাই দ্য আৰ্থ ফৰ ছিংগল ৰ'টেশ্যন অন ইটছ এক্সিছ ইজ। পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এবাৰ পৰিভ্ৰমণ কৰিবলৈ লোৱা প্ৰকৃত সময় হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল 24 আৱাৰ্ছ 24 ঘণ্টা, বি নম্বৰ অপশ্যনটো হ'ল 24 আৱাৰ্ছ 35 ছেকেণ্ড 24 ঘণ্টা 35 ছেকেণ্ড, চি নম্বৰ অপশ্যনটো হ'ল 23 আৱাৰ্ছ 50 মিনিটছ 7.2 ছেকেণ্ড আৰু ডি নম্বৰ অপশ্যনটো হ'ল 23 আৱাৰ্ছ 56 মিনিট 4.09 ছেকেণ্ড। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, 23 আৱাৰ্ছ 56 মিনিট 4.09 ছেকেণ্ড, মানে 23 ঘণ্টা 56 মিনিট 4.09 ছেকেণ্ড। পৃথিৱীয়ে নিজৰ মেৰুদণ্ডত এবাৰ পৰিভ্ৰমণ কৰিবলৈ লোৱা প্ৰকৃত সময় হ'ল 23 আৱাৰ্ছ 56 মিনিট 4.09 ছেকেণ্ড। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য ট্ৰপিক অফ কেঞ্চাৰ পাছেছ থ্ৰু। কৰ্কট ক্ৰান্তি দেশৰ মাজেদি পাৰ হৈ গৈছে। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল বিহাৰ, বি নম্বৰ অপশ্যনটো হ'ল গুজৰাট, চি নম্বৰ অপশ্যনটো হ'ল উত্তৰ প্ৰদেশ আৰু ডি নম্বৰ অপশ্যনটো হ'ল উৰিষ্যা। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি ইজ দ্য কাৰেক্ট এনচাৰ, গুজৰাট। কৰ্কট ক্ৰান্তি গুজৰাটৰ মাজেদি পাৰ হৈ গৈছে। পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য কেপিটেল অফ লাক্ষাদ্বীপ ইজ। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে ডেছ। ইয়াত চাৰিটা অপশ্যন দি আছে। এ নম্বৰ অপশ্যনটো হ'ল পৰ্ট ব্লেয়াৰ, বি নম্বৰ অপশ্যনটো হ'ল চিলভাছা, চি নম্বৰ অপশ্যনটো হ'ল আইজল আৰু ডি নম্বৰ অপশ্যনটো হ'ল কাভাৰাত্ৰি। ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ, কাভাৰাত্ৰি। লাক্ষাদ্বীপৰ ৰাজধানী হৈছে কাভাৰাত্ৰি। পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং মাউণ্টেইন পিকছ অফ হিমালয়াছ ইজ নট ইন ইণ্ডিয়া? তলত উল্লেখ
সৰি মিষ্টেক হৈছে ইয়াত উল্লেখ কৰা তলত উল্লেখ কৰা হিমালয় পৰ্বতৰ কোনটো শৃংগ ভাৰতত অৱস্থিত নহয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে এ নাম্বাৰ অপশ্যনটো হ'ল অন্নপূৰ্ণা বি নাম্বাৰ অপশ্যনটো হ'ল নন্দা দেৱী চি নাম্বাৰ অপশ্যনটো হ'ল মাউণ্ট কামেট আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল কাঞ্চনজংঘা ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ অন্নপূৰ্ণা তলত উল্লেখ কৰা হিমালয় পৰ্বতৰ অন্নপূৰ্ণা শৃংগটো ভাৰতত অৱস্থিত নহয় পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য হিমালয়ান মাউণ্টেইন ছিষ্টেম বিলংছ টু হুইচ ওৱান অফ দ্য ফলোয়িং হিমালয় পৰ্বত শৃংখলা তলৰ কোনটোৰ অন্তৰ্গত ইয়াত চাৰিটা অপশ্যন দি আছে এ নাম্বাৰ অপশ্যনটো হ'ল ভংগিল পৰ্বত অৰ্থাৎ ফল মাউণ্টেইন বি নাম্বাৰ অপশ্যনটো হ'ল ভলকেনিক মাউণ্টেইন জ্বালামুখী পৰ্বত চি নাম্বাৰ অপশ্যনটো হ'ল ব্লক মাউণ্টেইন ষ্টপ পৰ্বত আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নান অফ দিছ ইয়াৰে এটাও নহয় ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ ইজ দ্য কাৰেক্ট এনচাৰ ফল মাউণ্টেইনছ অৰ্থাৎ ভংগিল পৰ্বত হিমালয় পৰ্বত শৃংখলা তলৰ ভংগিল পৰ্বতৰ অন্তৰ্গত পৰৱৰ্তী কুৱেশ্যনটো হ'ল দ্য হায়েষ্ট মাউণ্টেইন পিক ইন ইণ্ডিয়া ইজ ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে ইয়াত চাৰিটা অপশ্যন দিয়া আছে এ নাম্বাৰ অপশ্যনটো হ'ল কাঞ্চনজংঘা বি নাম্বাৰ অপশ্যনটো হ'ল মাউণ্ট এভাৰেষ্ট চি নাম্বাৰ অপশ্যনটো হ'ল মাউণ্ট K2 আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নন্দা দেৱী ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ মাউণ্ট K2 ভাৰতৰ সৰ্বোচ্চ পৰ্বত শৃংগটো হৈছে মাউণ্ট K2 পৰৱৰ্তী কুৱেশ্যনটো হ'ল হুইচ ওৱান অফ দ্য ফলোয়িং মাউণ্টেইনছ ইজ নট দ্য পাৰ্ট অফ ইষ্টাৰ্ণ ঘাটছ তলৰ কোনখন পৰ্বত পূৰ্ব ঘাটৰ অন্তৰ্গত নহয় ইয়াত চাৰিটা অপশ্যন দিয়া আছে এ নাম্বাৰ অপশ্যনটো হ'ল শিৱাৰায়ৰ পাহাৰ বি নাম্বাৰ অপশ্যনটো হ'ল জাবাদি পাহাৰ চি নাম্বাৰ অপশ্যনটো হ'ল নাল্লামাল্লা পাহাৰ আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল নীলগিৰি পাহাৰ ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন ডি ইজ দ্য কাৰেক্ট এনচাৰ নীলগিৰি পাহাৰ পৰ্বতৰ পূৰ্ব ঘাটৰ অন্তৰ্গত নহয় পৰৱৰ্তী কুৱেশ্যনটো হ'ল আৰাৱলী ৰেঞ্জেছ আৰ এন এক্সাম্পল অফ আৰাৱলী পৰ্বত শৃংখলা হৈছে এক দেশৰ উদাহৰণ ইয়াত চাৰিটা অপশ্যন দি আছে এ নাম্বাৰ অপশ্যনটো হ'ল ফল্ডেড মাউণ্টেইনছ ভংগিল পৰ্বত বি নাম্বাৰ অপশ্যনটো হ'ল ব্লক মাউণ্টেইনছ স্তূপ পৰ্বত চি নাম্বাৰ অপশ্যনটো হ'ল ৰেচিডুৱেল মাউণ্টেইনছ নগ্নীভূত পৰ্বত আৰু ডি নাম্বাৰ অপশ্যনটো হ'ল ভলকেনিক মাউণ্টেইনছ অৰ্থাৎ জ্বালামুখী পৰ্বত ইয়াত শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ ৰেচিডুৱেল মাউণ্টেইনছ নগ্নীভূত পৰ্বত থেংক ইউ আজিলৈকে এইখিনিয়ে ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে ভিডিঅ'টো লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব